এইটো 2 লাখ টকা আমাৰ পৰা লৈ কোৰ্টত এগ্ৰিমেণ্ট কৰিলে তাৰপিছত আৰু ছেকেণ্ড এগ্ৰিমেণ্ট কেতিয়া কৰিলে ছেকেণ্ড এগ্ৰিমেণ্ট কৰিলে আপোনাৰ 10/12/2021 তাৰিখে পইচাটো ঘূৰাই দিম বুলি কয় এখেতৰ মই যোনজনী মানুহ মাটি বেচিছিলে এখেতে মাটি বেচিছিলে মই মাটি কিনিছিলোঁ মোৰ ঘৰত আহি পেলাই তেখেতে ক'লে যে মোক 500 টকা এটা ধাৰলৈ লাগে মই হয় নেকি প্ৰাঞ্জল দাসৰ মিছেছ হয় মই তেখেতে ক'লে 500 টকা লাগে মোক ধাৰ লৈ মই কৈছোঁ আপোনাৰ মাটিখিনি বেচিব বোলে শুনিছোঁ কৈছে মাটিখিনি বেচিম তহঁতে যে কিন যদি কিন মই কৈছোঁ ঠিক আছে কিনা যদি তেতিয়াহ'লে আপুনি কিমান টকাত বন্ধ হয় মাটি বিক্ৰী কৰিছে মানে আপোনালোকৰ মোৰ দেউতা অকণ একো বুজা নহয় ছাৰ গোটেই ধুনীয়া মানুহৰ পইচা ধাৰ খাই থৈ ইণ্টাৰেষ্টত লিখা এখন কোৰ্টত এগ্ৰিমেণ্ট কৰিছে কোৰ্টত মাটি পটা দি পেলাই কোৰ্টত এগ্ৰিমেণ্ট কৰিছে নেকি মোৰ দেউতাই পঢ়িব নাজানে মোৰ দেউতাই তেওঁলোকে এখন কাগজত কি লিখিছে মোৰ মাও পঢ়িব নিদিয়ে দেউতাও লিখিব নাজানে সিহঁতে কাগজত কি লিখি আনিছে নাজানে আমি ইমান সৰু পোৱালি আমি তেতিয়া ইমান ডাঙৰ নহয় তেওঁলোকে কি লিখি আনিছে কি লিখাই কি চাইন লগাইছে আমি সেইবোৰ নাজানো সুদত দিয়াটো হয় আমি এটকাও নাই লো আমাৰ 2 লাখ টকা এইটো মোৰ মায়ে মোৰ দেউতাই কষ্ট কৰি অনা পইচা আমাক খুৱাব নিদিয়ে তাৰ বন্ধনৰ কিস্তি মাৰি দিয়ে তাৰ বন্ধনৰ কিস্তি মাৰি দিয়ে আমি খাবলৈ আমি লঘনে থাকোঁ বন্ধনৰ কিস্তি না চাওক এখন কাগজ চাই লওক আপোনালোকে সুদত ল'লে এখন কাগজে কি মিছা কথা ক'ব নেকি কাগজখনে মিছা কথা ক'ব নেকি মই মানে 2018 চনত 50,000 টকা এটা লৈছিলোঁ প্ৰাঞ্জল দাসৰ পৰা তাৰ পৰা মই 5,000কৈ সুদ দি আছিলোঁ প্ৰতি মাহে সুদ দিয়াৰ পিছত সিহঁতে আকৌ সুদ দুবাৰ নিদিয়াৰ কাৰণে লকডাউনত সিহঁতে মোক কোৰ্টত কেছ দিলে কেছ দিয়াৰ পিছতো মই আকৌ পিছত দিছোঁ সুদটো দি থকাৰ পিছত মোক এদিন মানুহে ক'লে তই সুদ নিদিবি মূল ঘূৰা তেতিয়া মই মানি ৰিচিভ কৰি লৈ পিনে মই 5,000কৈ 80,000 টকা মই মূল ঘূৰালোঁ 50,000 মই 80,000 টকা মূল ঘূৰালোঁ ঘূৰোৱাৰ পিছত সি মোক সদায় মানে দম দি থাকে ভিতৰত পইচা সুদ কেতিয়া দিবি পইচা কেতিয়া দিবি বুলি দম দি থাকে 27 ফেব্ৰুৱাৰীত ৰাতি মোক 6:30 বজাত মোক অকলে ঘৰৰ ভিতৰত সোমাই গুলিয়াম পইচা নিদিলে বুলি মোক কৈছে কোৱাৰ কাৰণে মই 27 ফেব্ৰুৱাৰী ৰাতিপুৱা ৰাতি 6:30 বজাত আহি মই চানমাৰি থানাত আজাহাৰ দিলোঁ চানমাৰি থানা নগৈ পিনে 3 দিনৰ পৰা 27 তাৰিখৰ পৰা 31 তাৰিখে গৈছে 1 জানুৱাৰী দিনাখনি গৈছে গৈ লৈ পিনে এই পুলিচটোৰ নামটো মই নাজানো পুলিচটোৱে কৈ আছে আপুনি কাগজ পত্ৰ থানালৈ লৈ আহক মই কৈছোঁ যে মোৰ কাগজ পত্ৰ চব কোৰ্টত উকিলৰ হাতত জমা দিয়া আছে মেজিষ্ট্ৰেটৰ ওচৰত জমা দিয়া আছে এনেকৈ কৈছোঁ তেতিয়া কওঁতে পুলিচটোৱে কৈছে পইচা আপুনি কেতিয়া দিব পাৰিব 27 ফেব্ৰুৱাৰী দিনাখন ৰাতি মোক ফোন মাৰি 28 ফেব্ৰুৱাৰী কৈছে আৰু কৈছে পইচা কেতিয়া দিব পাৰিব এনেকৈ কৈছে মই এতিয়া পইচা দিব নোৱাৰোঁ মই কেছ খেলি আছোঁ মই পইচা কেনেকৈ দিম তেওঁলোকে কেছ দিছে মই 10,000 টকা জামিনত আহিছোঁ মই পইচাটো কেনেকৈ দিম বুলি ক'লোঁ মই নিদিলোঁ সুদৰ কাৰণে সুদ তাৰপিছতে গৈ লৈ পিনে সিহঁতে মোক সেনেকৈ কৰিলে তাৰপিছত 27 ফেব্ৰুৱাৰীখন মাৰপিট কৰিছে তাৰ 2 দিন মোক ৰাস্তাত ওলাব নিদিয়ে মাৰপিট কৰে মই তেতিয়া মহিলা সমিতিক জনাইছোঁ যে মোক তেনেকুৱা অত্যাচাৰ কৰে সিহঁতে পইচা পোৱাৰ পিছতো তেতিয়া মহিলা সমিতিয়ে মানে 27 জানুৱাৰী দিনাখনি মানে হেৰিত গৈছে কোৰ্টত গৈছে মোৰ লগত গৈছে মেজিষ্ট্ৰেটে মোক কৈছে 24 এপ্ৰিলত পইচা দিয়া বন্ধ বুলি কৈছে পইচা দিব এতিয়া বন্ধ আপোনাৰ হিয়াৰিং হ'ব বুলি কৈছে 24 এপ্ৰিলত হিয়াৰিং বুলি কৈছে তাৰপিছত সি আজি ৰাতিপুৱা মোক ঘৰৰ ভিতৰত মই দুৱাৰমুখত বেলযোৱাৰ তলত মানে সাৰি আছোঁ সি ভিতৰৰ পৰা আহি তাৰ পৰা আহি মোক দাঙি লৈ গৈ পিনে মাক ঘৈণীয়েকে সৈতে তাৰ ভিতৰত সোমোৱাই লৈ পিনে একদম পূৰা মাৰপিট কৰিছে সুদ কেতিয়া দিবি পইচা কেতিয়া দিবি বুলি সুদৰ কাৰণে হয় মোক কটৰ নোট প্ৰাঞ্জল দাসে মোক বান্ধিছে প্ৰাঞ্জল দাসে মোক বান্ধিছে আৰু বৰ্ণালী দাসে মোক খুব মাৰিছে মানে তাৰ হাজবেণ্ড হয় যোনটো সুদত চলাই সেইটো হয় বৰ্ণালী কলিতা দাস কটৰ নোটতে মানে এই সুদত সি মানে সুদত চলাই আৰু সি মানে মানুহক বহুত পইচা সুদলৈ দিয়ে পইচা নিদিলে ৰাতি ৰাতি সেই ৰাস্তাৰ পৰা বন্ধুক দেখা 27 ফেব্ৰুৱাৰীত বন্ধুক দিম গুলিয়াম বুলি মোৰ এই ইয়াত আজাহাও দিয়া আছে মোৰ আজাহাৰ জেৰক্স কপিও আছে পুলিচ কয় নহতক একোৱেই ধৰি দিছোঁ মোৰ মানুহটো কিডনেপ কৰি লৈ গৈছে তেতিয়াও মই ইয়াত দিয়া আজাহাৰ মোৰ আছে জেৰক্সবিলাক পুলিচে চানমাৰি থানা পুলিচে কোনো আজাহাৰ নকৰে ব্যৱহাৰ মোৰ হয় পুলিচে একো নকৰে তাৰ হৈ পিনে কৰে তেওঁলোকে ফালে চানমাৰি থানাত এই যিজন পুলিচ মই দেখাই দিছোঁ সেই পুলিচজনে মোক ৰাতি কাগজ পত্ৰ খুজিছে মই ৰাতি কাগজ পত্ৰ ক'ৰ পৰা দিম কাগজ পত্ৰটো মোৰ থানাত আছে কোৰ্টত আছে মই ক'ৰ পৰা দিম কাগজ গতিকে ছাৰ আমাৰ খুদ খাই আমাক দেউলিয়া কৰি দিছে আনকি আমাৰ গেটত আহি তলা মাৰি আজিও গেট তলা লগাই দিছে আহি মোক ধৰি যেতিয়া লগাইছে সি গেট তলা লগাই দিছে
গতিকে আপোনালোকে কিবা এটা হিমন্ত ছাৰ এই সুতখুৰি মানে বহুত আৰু বহুত মানে যে ই বহুত সৰু সৰু পোৱালিৰ পৰা মোবাইলবোৰ বন্ধকত লৈ কিনেহি মানে হেৰি জুৱা খেলা জুৱা পাৰ্টি কৰে পাৰ্টিক মানে মোবাইলবোৰ দিব বন্ধকত পোৱালীবিলাকে দিব মোবাইলবোৰ বন্ধকত ল'ব পোৱালি সৰু উঠি অহা পোৱালীবিলাকৰ পৰা বন্ধকত নকৰে সেইটো কাম কাজ একোৱে নকৰে বাপেকৰ টকাত খাই আছে তাৰোপৰি সি সৰু পোৱালীবোৰ আমাৰ LOC-ত জুৱা খেলিব সৰু পোৱালীবিলাকৰ পৰা মোবাইলবোৰ ল'ব লৈ সি সৰু পোৱালীবিলাকক এতিয়া কি জুৱা খেলিবলৈ 100-200 দিলে হৈ যায় সি তেনেকে বস্তুবোৰ ৰাখি থয় তেওঁ ইনকাম বুলিবলৈ তেওঁ নাই সুদৰ পৰাই চলি আছে মানুহক সুদ দিব নোৱাৰিলে ধমকিব ভিতৰত আহি গুলিয়াব মাৰিব মোৰ দেউতাক একেবাৰে ৰাস্তাৰ পৰা কিডনেপ কৰি লৈ গৈছে চাইকেল ভাঙি দিছে গতিকে হিমন্ত ছাৰে যাতে আমাক অকণ ন্যায় দিয়া আৰু ল'ৰা নাই পুলিচে একো নকৰে আমাৰ পুলিচৰ এজাহাৰ কাগজ আমাৰ ভৰ্তি হৈ আছে মোৰ জেৰাছবিলাক পুলিচে একো নকৰে গতিকে ৰাস্তাত আমাক আমাৰ মাহঁতক মাৰিব আকৌ আমাক ঘৰলৈ আহিব নিদিয়ে সিহঁতে ৰথ লৈ দা লৈ ৰাস্তাত ৰখি থাকে আমাক ভিতৰত সুদ নিদিয়াৰ কাৰণে আমাক ঘৰলৈ আহিবলৈ নিদিয়ে ৰাস্তাত দা লৈ ৰখি থাকে প্ৰত্যক্ষদৰ্শী আপোনাৰ হেৰি দেখা মানুহে ক'ব এই ছোৱালীজনীয়ে ক'ব তাৰপিছৰ পৰা আহি থাকোঁতে তাৰপিছতে মই ঘৰৰ ওচৰত পাইছোঁহি মানে মোৰ খুৰীক মানে মাৰি আছে এই ল'ৰা দুটা গিৰিয়েক ঘৈণীয়েকে বৰ্ণালী কলিতা আৰু ঘৈণীয়েকে মাৰি আছে মানে মানুহজনী বৰ্ণালী দাই তাৰপিছত মানে ল'ৰাটোৱে মানে হাতখন এনেকৈ টানি আছে ভিতৰলৈ টানি লৈ গৈ আছে আৰু ঘৈণীয়েকজনী মানে চুলিত ধৰি একেবাৰে মানে গোটেই কাপোৰ চাপোৰ চব ফালি দিছে আৰু মাটিত বগৰাই দিছে নাই কৰা বহুত বেয়াকৈ মাৰিছে মানে